যিহেতু মানপাৰা এই মানপাৰাৰ যিটো এপাৰ্টমেণ্ট আছে সেই এপাৰ্টমেণ্টত যিহেতু সিদ্ধাৰ্থ যিগৰাকী জুবিন গাৰ্গৰ মেনেজাৰ আছিল সিদ্ধাৰ্থ শৰ্মা সেই এপাৰ্টমেণ্টটো 2019 চনৰ পৰা তেওঁ বসবাস কৰিছিল আৰু সেই সময়ত যেতিয়া আচলতে অসমৰ সম্পদগৰাকীক হেৰুৱাই যিহেতু স্তব্ধ হৈ পৰিছে সকলোৱে এতিয়া গম পাইছিল যে দি অৰ্কিড এপাৰ্টমেণ্টত এগৰাকী সিদ্ধাৰ্থ শৰ্মাৰ 3 মহলীয়া 3 নম্বৰ ফ্ল'ৰত 3 BHK এটা অট্টালিকা আছে সেই অট্টালিকাটোৰ খবৰ পাই এনেদৰে আচলতে এই স্থানত উপস্থিত পৰিলক্ষিত হৈছে আমি দৃশ্যটো দেখুৱাইছোঁ আৰু এই যিটো এপাৰ্টমেণ্ট দৃশ্যটো দেখুৱাইছোঁ এয়া হৈছে মানপাৰা আচলতে ধীৰেনপাৰাৰ এপাৰ্টমেণ্টৰ দৃশ্য এই স্থানত কিন্তু এতিয়া আচলতে অসমৰ সম্পদগৰাকীক ন্যায় বিচাৰি হাজাৰ হাজাৰ ইতিমধ্যে জুবিন গাৰ্গৰ অনুৰাগী আহিছে আৰু প্ৰতিগৰাকী লোকে এইটোৱে বিচাৰিছে যে জুবিন গাৰ্গক পৰিকল্পিতভাৱে হত্যা কৰা হৈছিল আৰু সেই যিগৰাকী দগাবাজ আছে সিদ্ধাৰ্থ শৰ্মা এই সিদ্ধাৰ্থ শৰ্মাই এই স্থানত দীৰ্ঘদিন ধৰি অৰ্থাৎ 2019 চনৰ পৰা বসবাস কৰি আছিল আৰু এই যিটো স্থান আছে এই স্থানটো হৈছে মানপাৰা ধীৰেনপাৰা আৰু ইয়াত আচলতে আৰক্ষীৰ ফালৰ পৰা ইতিমধ্যে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা পৰিলক্ষিত হৈছে আৰু জুবিন দাক যিটো সকলোৱে ভাল পায় সেই জুবিন গাৰ্গৰ অনুৰাগী ইতিমধ্যে এই যি আচলতে ধীৰেনপাৰা মানপাৰাত অৱস্থিত যিটো এপাৰ্টমেণ্ট সেই এপাৰ্টমেণ্টত আচলতে সকলোৱে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে আৰু CRPF জোৱানসকলক ইয়াত মূল্যায়ন কৰা হৈছে আৰক্ষীৰ উচ্চপদস্থ বিষয়া ইয়াত আচলতে উপস্থিত হৈছে কেৱল প্ৰতিগৰাকী লোকৰ আচলতে প্ৰতিগৰাকী লোকে এই সময়ছোৱাত জুবিন দা জয় বুলি আচলতে তেওঁলোকে স্পষ্টকৈ মন্তব্য আগবঢ়াইছে যে আচলতে জুবিন দাই ন্যায় পাব লাগিব আৰু জুবিন গাৰ্গৰ যিগৰাকী মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাক কেতিয়াও ৰেহাই দিয়া নহ'ব বুলি তেওঁলোকে এই সময়ছোৱাত মন্তব্য আগবঢ়াইছে আমি দেখুৱাইছোঁ বীৰ লাচি থানা আহি উপস্থিত হৈছে প্ৰতিগৰাকী বীৰ লাচি থানা সদস্য আহি উপস্থিত হৈছে আৰু সিদ্ধাৰ্থ শৰ্মা এই যিগৰাকী জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই যিহেতু 2019 চনৰ পৰা এই যিটো স্থান আছে যি এপাৰ্টমেণ্ট অৰ্কিড এপাৰ্টমেণ্ট সেই এপাৰ্টমেণ্টৰ 3 মহলত এটা 3 BHK ফ্লেট ক্ৰয় কৰিছিল এই যিসমূহ ফ্লেট ক্ৰয় কৰা ধন এইসমূহ ধনৰ আচলতে হিচাপ দিব লাগিব এতিয়া জুবিন গাৰ্গৰ কেঁচাতে শুহি খাইছিল এইগৰাকী দগাবাজ এইগৰাকী ধুৰন্ধৰ সিদ্ধাৰ্থ শৰ্মাই জুবিন গাৰ্গৰ কেঁচাতে শুহি খাইছিল এইগৰাকী সিদ্ধাৰ্থ শৰ্মাই আৰু সেইগৰাকী জুবিন গাৰ্গে পৰিকল্পিতভাৱে হত্যাৰ বলি হ'ব লগা হৈছিল আৰু এই জুবিন গাৰ্গৰ ন্যায়ৰ দাবী বিচাৰি এনেদৰে এতিয়া ধীৰেনপাৰাত যিটো এপাৰ্টমেণ্ট আছে সেই এপাৰ্টমেণ্টত স্বতঃস্ফূৰ্তভাৱে জুবিন গাৰ্গৰ অনুৰাগী সকলোগৰাকীয়ে ওলাই আহিছে বীৰ লাচি থানা ওলাই আহিছে সকলোৱে আচলতে ক'ব বিচাৰিছে ন্যায় দিব লাগিব আৰু যেতিয়ালৈকে ন্যায় দিয়া নহ'ব তেতিয়ালৈকে কিন্তু ৰেহাই দিয়া নহ'ব আৰু সিদ্ধাৰ্থ শৰ্মা যিহেতু এই স্থানত হয়তো থকাৰ খবৰ পাইছিল প্ৰতিগৰাকী লোকৰ থকাৰ খবৰ পাই এনেদৰে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে আৰু আমি দেখুৱাইছোঁ সামগ্ৰিক পৰিৱেশ এয়া পৰিৱেশ কিন্তু কোনো কাৰণতে কোনো এগৰাকী লোকে মানি ল'ব বিচৰা নাই যে সিদ্ধাৰ্থ শৰ্মা জুবিন গাৰ্গৰ যিগৰাকী আচলতে মেনেজাৰ আছিল এই লম্পটগৰাকীক ইতিমধ্যে যেতিয়ালৈকে গ্ৰেপ্তাৰ কৰা নহয় তেতিয়ালৈকে কিন্তু আচলতে এই যি আচলতে জনতাৰ প্ৰতিবাদ সেই প্ৰতিবাদ চলি থাকিব এইভাবে চলি থাকিব এই যিগৰাকী দগাবাজ এইগৰাকী ধুৰন্ধৰক যেতিয়ালৈকে আচলতে গ্ৰেপ্তাৰ কৰা নহয় আৰু যেতিয়ালৈকে আচলতে জয় জুবিন দা বুলি আচলতে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে আমি দেখুৱাইছোঁ পৰিৱেশটো এই সময়ছোৱাত হাজাৰ হাজাৰ জনতা স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে এয়া হৈছে জুবিন গাৰ্গৰ অনুৰাগী এনেদৰে স্বতঃস্ফূৰ্তভাৱে ওলাইছে সকলোৱে বিচাৰিছে জুবিন গাৰ্গক ন্যায় লাগিব জুবিন গাৰ্গক ন্যায় দিব লাগিব এনেদৰে আচলতে ৰাজপথ বন্ধ কৰি দিয়া পৰিলক্ষিত হৈছে আৰক্ষীয়ে তেওঁলোকক কাতৰভাৱে অনুৰোধ জনাইছে আপোনালোকে ৰাজপথটো খালী কৰি দিয়ক বুলি তেওঁলোকে মন্তব্য আগবঢ়াইছে আমি দেখুৱাইছোঁ বীৰ লাচি থানা এই অসম আহিছে বিকাশ জুবিন গাৰ্গৰ সকলো অনুৰাগী আহিছে লাগিব
এইসকল হৈছে স্বতঃস্ফূৰ্তভাৱে প্ৰতিগৰাকী অনুৰাগী এই সময়ত ওলাই আহিছে জুবিনদাৰ ন্যায় বিচাৰি এনেদৰে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে এগৰাকী শিল্পী যিগৰাকী শিল্পীক হেৰুৱাই এতিয়া স্তব্ধ হৈ পৰিছিল তাৰপিছত এই যিগৰাকী লম্পট আছে সেই লম্পটগৰাকী সিদ্ধাৰ্থ শৰ্মা খবৰ পাবলৈ সক্ষম হৈছিল এই সময়ত প্ৰতিটো প্ৰান্তত কেৱল জুবিন গাৰ্গৰ অনুৰাগী স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে আৰক্ষী মূল্যায়ন কৰা হৈছে CRPF মূল্যায়ন কৰা হৈছে কোনো কাৰণতে জুবিন গাৰ্গক আচলতে হত্যাকাৰীক হাৰি যাবলৈ দিয়া নহ'ব বুলি এই সময়ছোৱাত স্বতঃস্ফূৰ্তভাৱে প্ৰতিবাদ সাব্যস্ত কৰে এই সময়ছোৱাত দেখিবলৈ পোৱা গৈছে এই ধীৰাণপাৰা মানপাৰাত অৱস্থিত যিটো আচলতে অৰ্কিড এপাৰ্টমেণ্ট আছে সেই অৰ্কিড এপাৰ্টমেণ্টৰ সন্মুখত এনেদৰে স্বতঃস্ফূৰ্তভাৱে প্ৰতিগৰাকী জুবিন গাৰ্গৰ অনুৰাগীয়ে জুবিন গাৰ্গৰ ন্যায় বিচাৰি এনেদৰে ওলাই আহিছে আৰু অৰ্কিড এপাৰ্টমেণ্টত যিটো 3 মহলত থকা 3 BHK ফ্লেট ক্ৰয় কৰিছিল জুবিন গাৰ্গৰ আচলতে মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই তেওঁ ক'ত ধন পাবলৈ সক্ষম হৈছিল জুবিন গাৰ্গৰ কেঁচা তেজ কুহি খাইছিল এগৰাকী সিদ্ধাৰ্থ শৰ্মাই আৰু জুবিন গাৰ্গক নিষেধ কৰিছিল জুবিন গাৰ্গক লৈ এখন বেপাৰ চলাইছিল এইসকল দুষ্ট চক্ৰই জুবিন গাৰ্গৰ লগত বেপাৰ চলোৱা যিসকল দুৰ্বৃত্ত শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মাক কেতিয়াও ৰেহাই দিয়া নহ'ব বুলি এনেদৰে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে আমি দেখুৱাইছোঁ এই পৰিৱেশটো দেখুৱাই চাওক প্ৰতিটো প্ৰান্তত আৰক্ষীক মূল্যায়ন কৰা হৈছে আৰু স্বতঃস্ফূৰ্তভাৱে প্ৰতিগৰাকী লোকে ওলাই আহিছে কেৱল জুবিন গাৰ্গক ন্যায় দিব লাগিব জুবিন গাৰ্গক আচলতে পৰিকল্পিতভাৱে হত্যা কৰা হৈছিল তাৰ উত্তৰ কিন্তু এতিয়া আৰক্ষীয়ে দিব লাগিব আৰু যদিও আৰক্ষীক মূল্যায়ন কৰা হৈছে তাৰপিছত স্বতঃস্ফূৰ্তভাৱে এইসকল জুবিন গাৰ্গৰ অনুৰাগীয়ে জয় জুবিন দা বুলি আচলতে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে আৰু আমি দেখুৱাইছোঁ সামগ্ৰিক পৰিৱেশ প্ৰতিটো প্ৰান্তত আৰু এটা কথা উল্লেখ কৰিব লাগিব এই যিটো ধীৰাণপাৰা মানপাৰাত যিটো আচলতে এপাৰ্টমেণ্ট অৱস্থিত সেই এপাৰ্টমেণ্টটো 3 মহলত আচলতে 3 BHK ফ্লেট ক্ৰয় কৰিছিল এই দগাবাজগৰাকীক বিচাৰি এনেদৰে জুবিন গাৰ্গৰ ন্যায় বিচাৰি প্ৰতিগৰাকী লোকে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে বীৰ লাচিত থানাত উপস্থিত আছে প্ৰায় 500তকৈ অধিক আৰক্ষী মূল্যায়ন কৰা হৈছে CRPF মূল্যায়ন কৰা হৈছে আৰক্ষীৰ বেহু ফালি প্ৰতিগৰাকী লোকে এটাই দাবী উত্থাপিত কৰিছে যে জুবিন গাৰ্গক ন্যায় দিব লাগিব জুবিন গাৰ্গক যেতিয়ালৈকে ন্যায় দিয়া নহ'ব তেতিয়ালৈ কিন্তু এই অসমীয়া জাতিটোৰ সত্তা এই অসমীয়া জাতিটোৰ সম্পদগৰাকীয়ে কিন্তু ন্যায় পাব লাগিব যেতিয়ালৈকে ন্যায় দিয়া নহ'ব এই আমাৰ যি আন্দোলন আমাৰ যি প্ৰতিবাদ সেই প্ৰতিবাদ চলি থাকিব এই সিদ্ধাৰ্থ শৰ্মা যিগৰাকী দগাবাজগৰাকী যিহেতু এই স্থানত বসাবাস কৰাৰ কথা খবৰ পাইছিল আৰু সেইবাবে প্ৰতিগৰাকী আচলতে অসমীয়া হিয়াৰ আমঠুৰ আচলতে যিগৰাকী আচলতে জুবিন গাৰ্গৰ যিসকল অনুৰাগী সেইসকল অনুৰাগীয়ে এনেদৰে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে আমি দেখুৱাইছোঁ সামগ্ৰিক প্ৰতিটো প্ৰান্তত ইতিমধ্যে ৰাজপথ বন্ধ কৰি দিবলৈ এইসকল লোকে আচলতে ব্যৱস্থা কৰিছে যদি আৰক্ষী মূল্যায়ন কৰিছে আৰক্ষী তেওঁলোকক কৈছে আপোনালোকে ৰাজপথটো বন্ধ কৰি নিদিব যদি ৰাজপথটো বন্ধ কৰি দিয়া যথেষ্ট আচলতে ক্ষতি হ'ব আৰু সেইবাবে আৰক্ষী যথেষ্ট মূল্যায়ন কৰা হৈছে CRPFক মূল্যায়ন কৰা হৈছে কেৱল সকলোৰে এটাই জয় জুবিন দা বুলি ধ্বনি দিছে সকলোৰে এটাই উত্তৰ আমাক লাগিব আৰু সিদ্ধাৰ্থ শৰ্মাক উলিয়াই দিয়ক বাহিৰলৈ উলিয়াই দিয়ক আমি তাৰ হিচাপ কৰিম সিদ্ধাৰ্থ শৰ্মাৰ উত্তৰ দিব লাগিব যিগৰাকী অসমৰ সম্পদগৰাকীক পৰিকল্পিতভাৱে হত্যা কৰা হৈছিল আৰু সিদ্ধাৰ্থ শৰ্মাক উলিয়াই দিব লাগিব বুলি এনেদৰে ৰাজপথত তীব্ৰতৰ কৰিছে বীৰ লাচিত থানা অসমীয়া জাতিৰ আচলতে সম্পদগৰাকীক হেৰুৱাই এতিয়া মৰ্মাহিত হোৱা জুবিন গাৰ্গৰ অনুৰাগী এনেদৰে অনুৰাগী ওলাই আহিছে চাওক আমি প্ৰতিটো প্ৰান্তত কেৱল হাজাৰ জুবিন গাৰ্গৰ সমৰ্থক প্ৰতিটো প্ৰান্তত কেৱল জুবিন গাৰ্গৰ অনুৰাগী স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে আমি দেখুৱাইছোঁ সামগ্ৰিক পৰিৱেশ এয়া হৈছে এই মানপাৰা ধীৰাণপাৰা যি এপাৰ্টমেণ্ট সেই এপাৰ্টমেণ্টৰ সন্মুখত এনেদৰে বীৰ লাচিত থানাৰ নেতৃত্বত প্ৰতিগৰাকী লোকে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে চাওক পৰিৱেশটো পুনৰ দেখুৱাইছোঁ আমি পৰিৱেশটো দেখুৱাই চাওক আৰু এটা কথা উল্লেখ কৰিব লাগিব আৰক্ষীক মূল্যায়ন কৰা হ'লেও আৰক্ষীৰ বেহু ফালি এই এপাৰ্টমেণ্টটোৰ ভিতৰলৈ প্ৰৱেশ কৰিবলৈ বাধা দিব পৰা নাই এতিয়ালৈকে এই জুবিন গাৰ্গৰ অনুৰাগীসকলক
জুবিন গাৰ্গৰ অনুৰাগীসকলৰ এটাই স্পষ্ট কথা, জুবিন গাৰ্গে ন্যায় পাব লাগিব। জুবিন গাৰ্গক যেতিয়ালৈকে ন্যায় দিয়া নহ'ব তেতিয়ালৈকে আমাৰ আন্দোলন চলি থাকিব, তেতিয়ালৈকে আমাৰ এই প্ৰতিবাদ চলি থাকিব। যিটো সময়ছোৱাত ধীৰেণপাৰাত অৱস্থিত যিটো এপাৰ্টমেণ্ট আছে, সেই এপাৰ্টমেণ্টত গম পাইছিল যে 3 মহলাত এটা 3 BHK ফ্লেট ক্ৰয় কৰিছিল। আচলতে জুবিন গাৰ্গৰ কেছ হৈ হোৱা যিগৰাকী দুৰ্বৃত্ত আছে সিদ্ধাৰ্থ শৰ্মাক বাহিৰলৈ উলিয়াই দিয়ক। আমি সিদ্ধাৰ্থ শৰ্মাক জুবিন গাৰ্গৰ ন্যায়ৰ উত্তৰ আমি বিচাৰিম, আৰু জুবিন গাৰ্গৰ ন্যায়ৰ উত্তৰ আমাক লাগিব। যেতিয়ালৈকে আমাক উত্তৰ দিয়া নহ'ব এই প্ৰতিবাদ কিন্তু আমাৰ বন্ধ নহ'ব, কিয়নো আমি অসমৰ সম্পদ এগৰাকীক হেৰুৱাইছোঁ, আমাৰ জাতীয় নায়ক জাতীয় সত্তাক এগৰাকীক হেৰুৱাইছোঁ। আৰু ইতিমধ্যে এই যিটো এপাৰ্টমেণ্টৰ সন্মুখত হাজাৰ জুবিন গাৰ্গৰ অনুৰাগীয়ে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে আৰু তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে। এইভাবে প্ৰতিবাদ সাব্যস্ত কৰিছে যে এইসকল হৈছে জুবিন গাৰ্গক মনে মনে ভাল পোৱা একোগৰাকী অনুৰাগী স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে জুবিন গাৰ্গৰ ন্যায় বিচাৰি। যেতিয়া ছিংগাপুৰলৈ জুবিন গাৰ্গক লৈ যোৱা হৈছিল আৰু পৰিকল্পিতভাৱে জুবিন গাৰ্গক হত্যা কৰা হৈছিল নেকি, তাৰ উত্তৰ কিন্তু অসমবাসী জনতাক লাগিব। অসমবাসীক হিচাপ দিব লাগিব। যেতিয়ালৈকে হিচাপ দিয়া নহ'ব তেতিয়ালৈকে কিন্তু অসমীয়া জাতিটোৰ সত্তাগৰাকীক নিষেধ কৰি দিয়া সেইসকল দুৰ্বৃত্তক কেতিয়াও ৰেহাই দিয়া নহ'ব। চাওক আমি ভিক্টৰ ওচৰত দেখুৱাম। ভিক্টৰ দাস আহিছে, চাওক ভিক্টৰ দাস আহিছে, ভিক্টৰ দাসৰ ন্যায় বিচাৰিছে, ন্যায় দিব লাগিব বুলি কৈছে। ভিক্টৰ দাসৰ ৰাজপথত আহিছে, কেৱল সকলো উত্তৰ লাগে, সকলোকে উত্তৰ দিব লাগিব। আহি পাইছে এই সময়ছোৱাত অৰ্কিড এপাৰ্টমেণ্টৰ সন্মুখত এতিয়া হাজাৰ জনতা কেৱল সকলোকে উত্তৰ দিব লাগিব। অসমীয়া জাতিটো জাগিছে, কেৱল উত্তৰ বিচাৰি জুবিন গাৰ্গৰ ন্যায় বিচাৰি স্বতঃস্ফূৰ্তভাৱে সকলোৱে ওলাই আহিছে, কেৱল উত্তৰ লাগিব। ৰাজপথ ইতিমধ্যে বন্ধ কৰি দিয়া হৈছে, হাজাৰ জুবিন গাৰ্গৰ অনুৰাগী আহিছে, আহি ইতিমধ্যে ৰাজপথ বন্ধ কৰি দিয়ে। চাওক অৰ্কিড এপাৰ্টমেণ্টৰ সন্মুখত কেৱল হাজাৰ জুবিন গাৰ্গৰ অনুৰাগী সকলোৱে এটাই কথা বিচাৰিছে যে জুবিন গাৰ্গৰ ন্যায় লাগিব। জুবিন গাৰ্গক পৰিকল্পিতভাৱে যিটো হত্যা কৰা হ'ল সেই হত্যাৰ হিচাপ দিব লাগিব, এতিয়া সেইবাবে সকলোৱে স্বতঃস্ফূৰ্তভাৱে ওলাইছে। বীৰ লাচিত সেনা আহি উপস্থিত হৈছে, ভিক্টৰ দাস আহি উপস্থিত হৈছে। এয়া হৈছে ধীৰেণপাৰা অৰ্কিড এপাৰ্টমেণ্ট। এই অৰ্কিড এপাৰ্টমেণ্টত 3 মহলাত আচলতে 3 BHK ফ্লেট ক্ৰয় কৰিছিল জুবিন গাৰ্গৰ তেজ হৈ খোৱা এইগৰাকী সিদ্ধাৰ্থ শৰ্মাক কেতিয়াও ৰেহাই দিয়া নহ'ব। এইগৰাকী সিদ্ধাৰ্থ শৰ্মাক ৰেহাই দিয়া নহ'ব। এনেদৰে ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰিছে। ৰাজপথ ইতিমধ্যে বন্ধ কৰি দিয়া হৈছে। কেৱল আৰক্ষীৰ কথা নামানি সকলোৱে আৰক্ষীৰ বেহু ফালি এনেদৰে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে, কেৱল সকলোৱে ন্যায় বিচাৰিছে। ন্যায় লাগিব। ন্যায় যেতিয়ালৈকে দিয়া নহ'ব তেতিয়ালৈকে কিন্তু এইসকল অসমীয়াই স্তব্ধ নহয়, এইসকল অসমীয়াই কিন্তু ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰি থাকিব।
জনতা এইসকল জনতা এতিয়া জাগিছে তেওঁলোকক হিচাপ লাগিব উত্তৰ লাগিব সিদ্ধাৰ্থ শৰ্মাক বাহিৰলৈ উলিয়াই দিয়ক তাৰ হিচাপ আমি কৰিম তাৰ হিচাপ আমি কৰি ল'ম নিজে নিজে কৰি ল'ম বুলি তেওঁলোকে এই সময়ছোৱাত স্পষ্টকৈ কৈছে জুবিন গাৰ্গক আচলতে পৰিকল্পিতভাৱে হত্যা কৰা হৈছে ছিংগাপুৰত এপাৰ্টমেণ্টত খবৰ পাবলৈ সক্ষম হৈছিল যে জুবিন গাৰ্গৰ যিগৰাকী মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা এই সিদ্ধাৰ্থ শৰ্মাক আৰক্ষীয়ে লুকাই ৰাখিছে আৰু আৰক্ষীয়ে লুকাই ৰখাৰ কথা ইতিমধ্যে ক্ষুব্ধ জনতাই সেই খবৰ পাবলৈ সক্ষম হৈছিল আৰু এই সময়ছোৱাত স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে কেৱল জুবিন গাৰ্গক ন্যায় দিব লাগিব তাৰ উত্তৰ লাগিব সিদ্ধাৰ্থ শৰ্মাক বাহিৰলৈ ওলাই দিয়ক বুলি তেওঁলোকে এই সময়ছোৱাত প্ৰতিবাদ সাব্যস্ত কৰিছে আমি আচলতে ভিক্টৰ দাস আছে ভিক্টৰ দাসৰ যদি আমি সম্ভৱ কিছু বাস্তৱ চেষ্টা কৰিম ইতিমধ্যে ৰাজপথটো বন্ধ কৰি দিয়া হৈছে আমি আকৌ এতিয়া ভিক্টৰ দাসৰ কিছু মন্তব্য ল'ব পাৰোঁ আমি ভিক্টৰ দাসৰ মন্তব্য ল'ব পাৰিলে আৰক্ষীৰ বেহু ফালি ৰাজপথ ইতিমধ্যে বন্ধ কৰি দিয়া হৈছে এইভাবে ৰাজপথ বন্ধ কৰি দিয়া হৈছে সকলোকে হিচাপ লাগিব উত্তৰ লাগিব আৰু জুবিন গাৰ্গক ন্যায় দিব লাগিব আৰু এই যিটো এপাৰ্টমেণ্ট আছে সেই এপাৰ্টমেণ্টটোত ইতিমধ্যে সকলো জনতাই গম পাইছিল যে এই স্থানত সিদ্ধাৰ্থ শৰ্মা মেনেজাৰ জুবিন গাৰ্গৰ মেনেজাৰগৰাকী আছে আৰু সেই খবৰ পাবলৈ সক্ষম হোৱাৰ পিছতে এতিয়া ক্ষুব্ধ জনতা লাগিছে আৰু ক্ষুব্ধ জনতা লাগি এনেদৰে স্বতঃস্ফূৰ্তভাৱে কেৱল জুবিন গাৰ্গৰ ন্যায় বিচাৰি তেওঁলোকে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে কিয়নো জুবিন গাৰ্গ হৈছে অসমৰ সম্পদ আৰু এই সম্পদগৰাকীক পৰিকল্পিতভাৱে হত্যা কৰা হ'ল এই হত্যাৰ হিচাপ দিব লাগিব এতিয়া সেইবাবে ক্ষুব্ধ জনতা লাগিছে আৰু ক্ষুব্ধ জনতা এনেদৰে ৰাজপথত এই যিটো এপাৰ্টমেণ্ট আছে এই এপাৰ্টমেণ্টত হিচাপ বিচাৰি আৰক্ষীৰ ফালৰ পৰা হিচাপ বুলি তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰে এই সমস্যাত দেখিবলৈ পোৱা গৈছে আৰক্ষী মূল্যায়ন কৰা হৈছে CRPF মূল্যায়ন কৰা হৈছে যদিও জনতাৰ ক্ষুব্ধ জনতাৰ আচলতে যি চিঞৰ সেই চিঞৰ কিন্তু আৰক্ষী বন্ধ কৰিব পৰা নাই এইভাবে বন্ধ কৰিব পৰা নাই কেৱল অসমৰ সম্পদগৰাকীক যিহেতু হেৰুৱাইছে সেই হেৰুৱা সম্পদগৰাকীৰ উত্তৰ বিচাৰি এনেদৰে আৰক্ষীৰ বেহু ফালি এনেদৰে প্ৰতিগৰাকী জনতা ওলাই আহিছে এই যিটো এপাৰ্টমেণ্ট আছে সেই এপাৰ্টমেণ্টত যিহেতু ৰখা হৈছে সিদ্ধাৰ্থ শৰ্মাক আমি যিমান দূৰ খবৰ পাবলৈ সক্ষম হৈছোঁ ক্ষুব্ধ জনতাই যিমান দূৰ আমাক জনাইছে যে তেওঁলোকে কৈছে যে এই স্থানত ৰাখি থোৱা হৈছে এই স্থানত সিদ্ধাৰ্থ শৰ্মাক ৰাখি থোৱা হৈছে সেইবাবে আমাক হিচাপ কৰিবলৈ আমাক উলিয়াই দিয়ে সিদ্ধাৰ্থ শৰ্মাক যি সময়ছোৱাত জীৱিত কালত জুবিন গাৰ্গ যেতিয়া জীয়াই আছিল এইগৰাকী সিদ্ধাৰ্থ শৰ্মাই জুবিন গাৰ্গৰ তেজ শুহি খাইছিল আৰু তেজ শুহি খাইছিল জুবিন গাৰ্গৰ আৰু তেজ শুহি খাইছিল বাবে এইগৰাকী সিদ্ধাৰ্থ শৰ্মাক উলিয়াই দিব লাগিব নহ'লে কিন্তু প্ৰতিবাদ আন্দোলন ভয়ংকৰ হ'ব কিন্তু সেই কথা সুকৰি দিছে এসব ৰাজপথ বন্ধ কৰি দিয়া হ'ল আৰক্ষীয়ে কিন্তু বাধা দিছে কিন্তু আৰক্ষীৰ কথা শুনা নাই কেৱল সকলোৱে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে কেৱল সকলোকে হিচাপ লাগে সকলোকে কেৱল উত্তৰ লাগে আমি দৃশ্য দেখুৱাইছোঁ এয়া হৈছে ধীৰেনপাৰা মানপাৰাত অৱস্থিত যিটো আচলতে যি এপাৰ্টমেণ্ট অৰ্কিড এপাৰ্টমেণ্ট
অৰ্কিড হিল ভিউ এপাৰ্টমেণ্ট সেই এপাৰ্টমেণ্টত কিন্তু এতিয়া ক্ষুব্ধ জনতাই প্ৰতিবাদ সাব্যস্ত কৰিছে ভিক্টৰ দাস আহি উপস্থিত হৈছে বিল লাচিথন আহি উপস্থিত হৈছে ৰাজপথ বন্ধ কৰি দিয়া হৈছে আৰু এই খবৰ পাবলৈ সক্ষম হৈছিল যিহেতু এই যিটো এপাৰ্টমেণ্ট আছে অৰ্কিড এপাৰ্টমেণ্ট সেই অৰ্কিড এপাৰ্টমেণ্টৰ জুবিন গাৰ্গৰ তেজ ঘঁহি খোৱা যিগৰাকী দগাবাজ যিগৰাকী ধুৰন্ধৰ সেই ধুৰন্ধৰগৰাকীক ৰাখি থোৱা হৈছে আৰু সেইগৰাকী ধুৰন্ধৰক উলিয়াই দিয়ক আৰক্ষী আমি তাৰ হিচাপ কৰিম আমাক হিচাপ লাগিব সেইবাবে ইতিমধ্যে জনতা আমি যেহেতু খবৰ পাইছিলোঁ সেইগৰাকীক উলিয়াই দিয়ক যেতিয়ালৈকে উলিয়াই দিয়া নহ'ব আমাৰ আন্দোলন চলি থাকিব সেই সময়ছোৱালৈকে দেখুৱাইছোঁ সামগ্ৰিক পৰিৱেশ আৰু আমি দেখুৱাইছোঁ পৰিৱেশ আৰক্ষী মূল্যায়ন কৰা হৈছে আৰক্ষীৰ বেহুফালি কিন্তু কোনোৱে আচলতে বেহুফালি এই সময়ছোৱাত ৰাজপথ প্ৰতিবাদ সাব্যস্ত কৰা হৈছে আৰু কেৱল সকলোৰে এটাই আচলতে সকলোৱে এটাই কথা দাবী জনাব বিচাৰিছে জুবিন গাৰ্গৰ আচলতে যিগৰাকী জুবিন গাৰ্গক পৰিকল্পিত হত্যা কৰিছিল যিগৰাকী দুৰ্বৃত্ত সিদ্ধাৰ্থ শৰ্মা শ্যামকানু মহন্ত এইসকলক কিন্তু এইসকল লোকক কিন্তু উত্তৰ দিব লাগিব এতিয়া উত্তৰ দিব লাগিব অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগিব বুলি তেওঁলোকে এই সময়ছোৱাত প্ৰতিবাদ সাব্যস্ত কৰিছে আমি পুনৰ সেই এপাৰ্টমেণ্ট দেখুৱাইছোঁ চাওক এয়া হৈছে এপাৰ্টমেণ্ট সেই এপাৰ্টমেণ্টটোত তিনিমহলীয়া আচলতে যি তিনি নম্বৰ ফ্ল'ৰত আচলতে তিনিমহলীয়া যিটো অট্টালিকা আছে এপাৰ্টমেণ্ট সেই এপাৰ্টমেণ্টৰ তিনিমহলত 3 BHK ফ্লেট এটা ক্ৰয় কৰিছিল এই ফ্লেটটো ক্ৰয় কৰিছিল জুবিন গাৰ্গৰ কেঁচা তেজ শুহি এই ফ্লেটটো ক্ৰয় কৰিছিল এই ফ্লেটে নহয় আৰু সেইগৰাকী সিদ্ধাৰ্থ শৰ্মাই গুৱাহাটীত বিভিন্ন প্ৰান্তত ফ্লেট ক্ৰয় কৰিছে গুৱাহাটীৰ বিভিন্ন প্ৰান্তত তেওঁ হোটেল ক্ৰয় কৰিছে তেওঁ ক'ত ধন পাবলৈ সক্ষম হ'ল সেইগৰাকী জুবিন গাৰ্গৰ যেতিয়া মৃত্যু হৈছিল সেই মৃত্যুৰ সময়ত কিন্তু মাত্ৰ একাউণ্টত 10,000 টকা এৰি থৈ গৈছিল যিটো অট্টালিকা নিৰ্মাণ কৰিছিল যিটো ঘৰ নিৰ্মাণ কৰিছিল সেই জুবিন গাৰ্গই সেই ঘৰটোত থাকিবলৈ যথেষ্ট ইচ্ছা আছিল সেই ঘৰটো ধনৰ অভাৱত জুবিন গাৰ্গে নিৰ্মাণ কৰি উলিয়াব নোৱাৰিলে আৰু এইগৰাকী সিদ্ধাৰ্থ শৰ্মাই জুবিন গাৰ্গৰ কেঁচা তেজ শুহি কেৱল অট্টালিকা নিৰ্মাণ কৰিলে কেৱল তেওঁ এপাৰ্টমেণ্ট ক্ৰয় কৰিলে কেৱল তেওঁ গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তত হোটেল ক্ৰয় কৰিলে হোটেল ক্ৰয় কৰিছে এপাৰ্টমেণ্ট ক্ৰয় কৰিছে কিন্তু আৰু এইগৰাকী দুৰ্বৃত্তৰ এতিয়া হিচাপ দিব লাগিব এই অকল সিদ্ধাৰ্থ শৰ্মা শ্যামকানু মহন্তই হিচাপ দিব লাগিব আৰু তাৰ বাবে এই খবৰ পাবলৈ সক্ষম হৈছিল যে ধীৰেণপাৰাত অৱস্থিত যিটো অৰ্কিড ভিউ যিটো এপাৰ্টমেণ্ট সেই এপাৰ্টমেণ্টত যিটো থকাৰ খবৰ পাইছিল বা এপাৰ্টমেণ্টটো তেওঁৰ নামত থকাৰ খবৰ পাইছিল সেই খবৰ পোৱাৰ পিছতে এতিয়া ক্ষুব্ধ জনতা ওলাই আহিছে আৰু স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে কেৱল তেওঁলোকৰ এটা ইচ্ছা যে জুবিন গাৰ্গে ন্যায় পাব লাগিব জুবিন গাৰ্গৰ হত্যাকাৰীক গ্ৰেপ্তাৰ কৰিব লাগিব যেতিয়ালৈকে জুবিন গাৰ্গৰ হত্যাকাৰীক গ্ৰেপ্তাৰ কৰা নহয় তেতিয়ালৈকে কিন্তু আমাৰ এই আন্দোলন চলি থাকিব আমাৰ এই প্ৰতিবাদ চলি থাকিব আৰু এনেদৰে স্বতঃস্ফূৰ্তভাৱে জুবিন গাৰ্গৰ অনুৰাগীয়ে ৰাজপথ বন্ধ কৰি দিয়া পৰিলক্ষিত হৈছে এনেদৰে প্ৰতিগৰাকী ক্ষুব্ধ জনতাই কেৱল এটাই তেওঁলোকৰ ইচ্ছা জুবিন গাৰ্গে ন্যায় পাব লাগিব আমি অসমৰ সম্পদ এগৰাকীক হেৰুৱাই আজি মৰ্মাহিত হৈছোঁ আৰু সেই সম্পদগৰাকীক পৰিকল্পিতভাৱে যিহেতু হত্যা কৰা হৈছিল তাৰ হিচাপ দিব লাগিব এতিয়া এই হিচাপ বিচাৰি তাৰ উত্তৰ বিচাৰি এনেদৰে ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰিছে জুবিন গাৰ্গৰ অনুৰাগীয়ে কেৱল সকলোৱে বিচাৰিছে জুবিন গাৰ্গে ন্যায় পাব লাগিব আমি অসমৰ সম্পদ এগৰাকীক হেৰুৱাইছোঁ যিগৰাকী সম্পদক পৰিকল্পিতভাৱে ছিংগাপুৰলৈ লৈ যোৱা হৈছিল পৰিকল্পিতভাৱে হত্যাৰ বলি কৰা হৈছিল সেইগৰাকী জুবিন গাৰ্গক আমি দেখুৱাইছোঁ
হিচাপ লাগিব এতিয়া অসমৰ জনতাক অসমবাসী জাগিছে জুবিন গাৰ্গক যেতিয়ালৈকে ন্যায় দিয়া নহ'ব তেতিয়া ক্ষুব্ধ জনতা এনেদৰে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে আৰু আমি বিভিন্ন লোক আছে এই ভাষ্যলম হয় নিশ্চয়কৈ এই যিহেতু এইটো এপাৰ্টমেণ্টৰ তৃতীয় মহলা জুবিন গাৰ্গৰ যি মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা থকা বুলি সকলোৱে জ্ঞাত সেয়েহে আমি ৰাইজে অনুৰোধ জনাইছোঁ CID দলটোক যে অতি ক্ষিপ্ৰতাৰে আচলতে এই তদন্ত হ'ব লাগিব পানী নহৰকা এক তদন্ত হ'ব লাগিব কিয়নো আজি আপোনালোকে ৰাইজৰ ইয়াতে সমদল দেখিছে ৰাইজক দেখিছে স্বতঃস্ফূৰ্তভাৱে বহু লোক ওলাই আহিছে তেনেস্থলত যদি এই ধুৰন্ধৰ দগবাজ সিদ্ধাৰ্থ শৰ্মাক যদি আৰক্ষীয়ে কাৰায়ত্ব কৰিব নোৱাৰে তেনেহ'লে নিশ্চিতভাৱে এক যে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হ'ব এয়া কথা স্পষ্ট ইতিমধ্যে আৰক্ষী দল যদিও বা উপস্থিত আছে কিন্তু আৰক্ষী দলে আজি ৰাইজক সেৱামান কৰিব পৰা নাই CID দলটোৰ ভিতৰত ইতিমধ্যে তেখেতসকলে যাৱতীয় কাম কাজ কৰিছে কিন্তু আমি ৰাইজে স্পষ্টভাৱে উল্লেখ কৰিছোঁ সিদ্ধাৰ্থ শৰ্মা শ্যামকানু মহন্ত আৰু এই ধুৰন্ধৰ যি শেখৰ গোস্বামী এই তিনিওটা লোকক যদি কোনো প্ৰকাৰে যাতে হাৰি যাব নোৱাৰে আৰক্ষীৰ সুৰুঙালৈ এইসকল দুৰ্বৃত্তৰ কেতিয়া হাৰি যাব দিয়া নহ'ব এনেদৰে অসমীয়া এইবাৰ জাগিছে স্বতঃস্ফূৰ্তভাৱে প্ৰতিগৰাকী জুবিন গাৰ্গৰ অনুৰাগীয়ে এই যিটো ধীৰেণপাৰাৰ এপাৰ্টমেণ্ট আছে এপাৰ্টমেণ্টৰ সন্মুখত আৰক্ষীৰ বেহুফালি এনেদৰে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে আৰু সকলোৱে বিচাৰিছে জুবিন গাৰ্গে ন্যায় পাব লাগিব জুবিন গাৰ্গক যেতিয়ালৈকে ন্যায় দিয়া নহ'ব আৰু ইতিমধ্যে CIDৰ দলটোৰ ভিতৰত প্ৰৱেশ কৰিছে CIDৰ দলটোৰ ভিতৰত প্ৰৱেশ কৰি তেওঁলোকৰ যি কাম কাজ সেই কাম কাজ আৰম্ভ কৰিছে আৰক্ষী মূল্যায়ন কৰা হৈছে CRPF মূল্যায়ন কৰা হৈছে তাৰপিছতে কিন্তু এইসকল